বঙাইগাঁও জিলাত 2টা, কাছাৰ জিলাত 3টা, দৰং জিলাত 3টা, ডিব্ৰুগড়ত 1টা, গোৱালপাৰাত 1টা, গোলাঘাটত 1টা, হাইলাকান্দিত 3টা, কামৰূপত 1টা, কাৰ্বি আংলঙত 2টা, কৰিমগঞ্জত 6টা, লখিমপুৰত 3টা, মাজুলীত 1টা, নগাঁৱত 2টা, নলবাৰীত 6টা, শোণিতপুৰত 2টা, তামুলপুৰত 1টা আৰু ওদালগুৰিত 2টা। ইয়াৰ ভিতৰত ডিব্ৰুগড়, গোলাঘাট আৰু মাজুলী, নগাঁৱত ক্ষতিগ্ৰস্ত হোৱা 4টা মথাউৰি জলসম্পদ বিভাগৰ, আন দৰং জিলাতো 1টা মথাউৰি জলসম্পদ বিভাগৰ, কিন্তু কম বেছি পৰিমাণে আন বিভাগেও নিৰ্মাণ কৰা মথাউৰিসমূহ এই ফ্লাডৰ সময়ত এফেক্ট হৈছে। এতিয়ালৈকে আমাৰ হাতত পোৱা খবৰ মতে 922টা পথ বা ৰাস্তা এই বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিছে। 52খন দলং এই বানপানীত ভাঙি পৰিছে। 52খন দলং এতিয়ালৈকে এই বানপানীত ভাঙিছে। এই গোটেই বানপানীৰ সময়ত দুৰ্ভাগ্যজনকভাৱে 38 গৰাকী লোকৰ মৃত্যু হৈছে আৰু কামৰূপ জিলাৰ আৰবান ফ্লাডিঙত এজন লোকৰ মৃত্যু হৈছে। আজিও ডিব্ৰুগড়ত 1টা, দৰঙত 2টা, বিশ্বনাথত 1টা আৰু গোলাঘাটত 1টা মৃত্যুৰ বাতৰি আমালৈকে আহিছে। বানপানীৰ সময়ত NDRFৰ কেইবাটাও বেটেলিয়নে ইয়াতে কাম কৰি আছে, SDRFেও কাম কৰি আছে আৰু য'ত য'ত প্ৰয়োজন, বিশেষকৈ কেইদিনমান আগতে জোনাই আৰু ডিব্ৰুগড়ত আমি মেৰুন হৈ থকা SDRFৰ জোৱান আৰু জনসাধাৰণক উদ্ধাৰ কৰিবৰ কাৰণে আমি বায়ু সেনাৰো সহায় লৈছোঁ আৰু এই মুহূৰ্তলৈকে আমি যথেষ্ট লোকক আমি সহায় কৰাৰ বাবে চেষ্টা কৰিছোঁ। প্ৰয়োজনীয় পুঁজি জিলা উপায়ুক্তসমূহলৈকে মুকলি কৰি দিয়া হৈছে। এই সময়লৈকে আমি প্ৰায় 19,000 মেট্ৰিক টন চাউল ৰিলিফ বা ৰিহেবিলিটেশ্যনৰ কাৰণে আমি ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ সক্ষম হৈছোঁ। আমাৰ লক্ষ্য হৈছে যে দুৰ্যোগৰ সময়ত যিখিনি ৰাইজ আক্ৰান্ত হৈছে, যোৱা কালিৰ পৰা বানপানী অকণমান হ্ৰাস পাইছে। আমি আশা কৰিব পাৰোঁ যে নতুনকৈ যদি বৰষুণ নহয়, তে দ্বিতীয় ৱেভটোৰ যিটো প্ৰভাৱ সি অহা 2 দিনৰ ভিতৰত নিৰাময় হ'ব। কিন্তু আগৰ অভিজ্ঞতা মতে জুলাই মাহত 3rd ৱেভ এটাও আহে। আগত আমি ফাৰ্ষ্ট ৱেভ, ছেকেণ্ড ৱেভ, 3rd ৱেভ, তিনিওটা ৱেভ সম্পূৰ্ণ হোৱাৰ পিছত আমি ডেমেজ এছেছমেণ্ট কৰিছিলোঁ। কিন্তু আজি আমি কেবিনেটত নিৰ্ণয় ল'লোঁ যে ফাৰ্ষ্ট, ছেকেণ্ড, 3rd যিমানটাই ৱেভ নহওক কিয় 15 আগষ্টৰ আগতে আমি ৰাইজক যি ধৰণে পাৰোঁ ক্ষতিগ্ৰস্ত ঘৰৰ বাবে, পশুধনৰ বাবে, য'ত যেনেকৈ আমি যি ধৰণে ৰাইজক পাৰোঁ আমি সহায় কৰিম। আৰু সেই উদ্দেশ্যে বিষয়াসকলক সচেতন কৰিবৰ বাবে, সেন্সিটাইজ কৰিবৰ কাৰণে আমাৰ কেইবাজনো মন্ত্ৰী অহা কালিৰ পৰা বিভিন্ন জিলাত 3 দিনৰ কাৰণে বাহৰ কৰিব। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মন্ত্ৰী ৰঞ্জিত দাস অহা 3 দিনৰ কাৰণে তেওঁ বাহৰ পাতিব। চৰাইদেউ জিলাত মন্ত্ৰী যোগেন মহানে 3 দিন বাহৰ পাতিব। চাৰ্কুল অফিচাৰ, DC সকলোৰ লগত ঘূৰি যাতে ডেমেজ ৰিপৰ্টিংটো খুব সোনকালে আহে, পৰ্টেলত আপলোড হয়, আমি যাতে তেওঁলোকক প্ৰয়োজনীয় সুবিধাখিনি দিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিব। শিৱসাগৰ আৰু যোৰহাট জিলাত
মন্ত্ৰী বিমল বৰা অহা 3 দিনৰ বাবে বাহৰ পাতিব। ধেমাজি আৰু লখিমপুৰ জিলাত ডক্টৰ ৰণোজ পেগুৱে বাহৰ পাতিব। বিশ্বনাথ, শোণিতপুৰ আৰু দৰং জিলাত অহা 3 দিনৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা বাহৰ পাতিব। গোলাঘাট জিলাত অজন্তা নেওগ তেওঁ 3 দিনৰ বাবে বাহৰ পাতিব। নগাঁও আৰু মৰিগাঁও জিলাত মন্ত্ৰী অতুল বৰাই বাহৰ পাতিব। মাজুলীত অহা 3 দিনৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাহৰ পাতিব আৰু ওদালগুৰিত নন্দিতা গাৰ্লুছাত বাহৰ পাতিব। বৰাক উপত্যকাত বানপানীৰ ক্ষতিৰ বুজ ল'বলৈ আমাৰ মন্ত্ৰীসভাৰ দল এটা অহা সপ্তাহত বৰাক উপত্যকালৈ যাব আৰু ময়ো এই মাহত 3-4 দিনৰ এটা দীঘলীয়া কাৰ্যসূচী লৈ বৰাক উপত্যকালৈকে যাম, যাতে তাৰো জনসাধাৰণক আমি 15 আগষ্টৰ আগতে সহায় কৰিব পাৰোঁ। মন্ত্ৰীসকলৰ উপৰিও মই নিজেও বান ক্ষতিগ্ৰস্ত জিলাখিনিত যাবৰ বাবে চেষ্টা কৰিম। অহাকালি মাজুলী আৰু পৰহি ডিব্ৰুগড় জিলা মই নিজেও ভ্ৰমণ কৰিম।